যি সময়ত আমি অসমত অৰুণোদয় 40 লাখ মহিলাক দি আছো, কিন্তু আমাৰ কৃষকৰ সংখ্যাটো কিয় ইমান কম হৈ আছে, যেটো 18.5 লাখে হৈছে মাত্ৰ। অৰুণোদয় পায় 40 লাখে, PM কিষাণ কিয় কেৱল 18 লাখেহে পায়? এই প্ৰশ্নটো কোনো বিৰোধী বিধায়কে নহয়, বিধানসভাত উত্থাপন কৰিলে শাসকীয় দলৰ বিধায়ক চক্ৰধৰ গগৈয়ে। যি সময়ত আমি অসমত অৰুণোদয় 40 লাখ মহিলাক দি আছো, 40 লাখ মহিলা মানে 40 লাখ পৰিয়ালক আমি দি আছো, কিন্তু আমাৰ কৃষকৰ সংখ্যাটো কিয় ইমান কম হৈ আছে, যেটো 18.5 লাখে হৈছে মাত্ৰ, মানে 19 লাখে হোৱাগৈ নাই। গতিকে এইটো এটা ভাবিব লগা বিষয় যে আমি আৰু ক'ত কি কৰিব লগা আছে। এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয় কি ভাবিছে মই উত্তৰ বিচাৰিম। চক্ৰধৰ গগৈৰ সদনত বিষয়টো আছিল, এতিয়াও PM কিষাণৰ পৰা বঞ্চিত হৈছে অসমৰ কৃষক। মাটি থকাৰ পাছতো বহু কৃষকে লাভ কৰা নাই আঁচনিৰ ধন। PM কিষাণ পাবৰ কাৰণে আমাৰ কি যোগ্যতা থাকিব লাগে, কাৰণ যোগ্যতাটো বেছি কিবা বিচৰাৰ কাৰণেই হয়তো এনেকৈ ধৰণে অৰুণোদয়ৰ সমানকৈ আমি যাবগৈ পৰা নাই নেকি বা কমি গৈছে নেকি। এই ক্ষেত্ৰত মই বহু সময়ত বিভিন্ন সমস্যা মই নিজে মুখামুখি হৈ থাকোঁ। বিধায়ক চক্ৰ গগৈৰ প্ৰশ্নৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাৰ উত্তৰ, চৰকাৰৰ টাৰ্গেট 25ৰ পৰা 26 লাখক PM কিষাণ আঁচনিৰ অধীনলৈ অনা। অধ্যক্ষ ডাঙৰীয়া, এই বিষয়ে আমিও অৱগত, কিন্তু ইয়াতে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ক্ৰাইটেৰিয়া হ'ল মাটিৰ পট্টা। অধ্যক্ষ ডাঙৰীয়া, বহু ক্ষেত্ৰত মাটিৰ পট্টা নোহোৱাৰ কাৰণে আমি কৃষকক PM কিষাণ দিব পৰা নাই। অধ্যক্ষ ডাঙৰীয়া, যিখিনি অৰুণোদয়ৰ ক্ৰাইটেৰিয়া, আমাৰ PM কিষাণৰ বাছনিৰ অলমষ্ট একেই ক্ৰাইটেৰিয়া আছে, কিন্তু তাত লগত লগাই থৈছে যে মাটি থাকিব লাগিব, অলপ হ'লেও মাটি থাকিব লাগিব। কিন্তু আমাৰ অধ্যক্ষ ডাঙৰীয়া, মাটি যিহেতু বহু ব্যক্তিৰ নাই, সেইকাৰণে আমাৰ কিছু সমস্যা হৈছে। অধ্যক্ষ ডাঙৰীয়া, প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তাৰপাছত অধ্যক্ষ ডাঙৰীয়া ID ক্ৰিয়েশ্যন হ'ব লাগিব, তাৰপাছত অধ্যক্ষ ডাঙৰীয়া ক'ত যাব লাগিব, PM কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, এই কামখিনি যথেষ্ট ভালকৈ হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে PM কিষাণ পাই আছে, আৰু PM কিষাণৰ অধীনত বছৰত 6,000কৈ 3টা ইনষ্টলমেণ্টত 2,000কৈ টকা আমাৰ কৃষকসকলে লাভ কৰিছে। মই ভাবোঁ যে অনাগত 2 বছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম। মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছোঁ PM কিষাণ বেনিফিচিয়াৰীৰ সংখ্যা বঢ়োৱাৰ। সদনত মন্ত্ৰীৰ তথ্য, কৃষকে পঞ্জীয়ন নকৰাৰ বাবেই কমি আছে PM কিষাণৰ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। কৃষকৰ পঞ্জীয়ন কৰাবলৈ কৃষি বিভাগে ইতিমধ্যে এক ড্ৰাইভ আৰম্ভ কৰিছে। দৈনিক 5,000 গড়ে কৰা হৈছে পঞ্জীয়ন। আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গাঁৱে গাঁৱে গৈ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, আৰু এতিয়া মই ক'ব পাৰোঁ যে শনিবাৰ দেওবাৰ ধৰিলে 5,000 এভাৰেজত অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ পাছত মই আকৌ কৈছোঁ, ছেকেণ্ড কামটো হ'ব ID ক্ৰিয়েশ্যন, যিটো অত্যন্ত প্ৰয়োজনীয়। তাৰ ID ক্ৰিয়েশ্যন হ'লেহে PM কিষাণে নহয়, সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, যি সুবিধা থাকে, এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID ক্ৰিয়েশ্যনতহে পাব। কৃষি বিভাগক প্ৰশংসাৰে উপচাই দি কৰ্মচাৰীক প্ৰশংসা মন্ত্ৰী পীযুষ হাজৰিকাৰ। চৰকাৰী বন্ধ দেওবাৰ আৰু দ্বিতীয় শনিবাৰেও কাম কৰিছে কৃষি বিভাগৰ কৰ্মচাৰীয়ে। ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে আৰু দেওবাৰেও আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গৈ গাঁৱে গাঁৱে কৰিছে। আমি কাকো হলিডেৰ দিনা কাম কৰিবলৈকে ফ'ৰ্চ কৰা নাই। আমি আপোনালোকক ফ'ৰ্চ কৰা নাই যে শনিবাৰে দেওবাৰে গৈ আপোনালোকে কাম কৰিব লাগিব। তাৰ পাছতো অধ্যক্ষ ডাঙৰীয়া, শনিবাৰে মানে ফ'ৰ্থ ছেটাৰডে, ছেকেণ্ড ছেটাৰডে, দেওবাৰ 4টাই বন্ধ। এই গোটেইকেইটা দিনত আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গাঁৱে গাঁৱে গৈ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। মন্ত্ৰীৰ সদনত তথ্য, মাটিৰ সমস্যা সমাধান কৰিবলৈ ৰাজহ বিভাগৰ লগত কাম কৰিছে কৃষি বিভাগে। মিউটেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মিউটেশ্যন সপ্তাহ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া। আমাৰ অসমৰ এনেকুৱা বহুতো ব্যক্তি আছে যি 30 বছৰ আগতে দেউতাক ঢুকালে, আনকি ককাকৰ মাটিও নাতিয়েকলৈকে অহা নাই। গতিকে মিউটেশ্যন কৰা আৰম্ভ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া। বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত যদি মিউটেশ্যন প্ৰক্ৰিয়াটোক আগবঢ়ায়, তেতিয়াহ'লে আমি আৰু অলপ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম, আৰু চাইমল্টেনিয়াছলি কিয় পাব, তেখেতলোকে PM কিষাণ পাব। উল্লেখযোগ্য যে PM কিষাণ আঁচনি অসমত আৰম্ভ কৰাৰ প্ৰথম অৱস্থাত যথেষ্ট অনিয়মৰে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। এই অনিয়ম পোহৰলৈ আহোঁতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছিল। এতিয়া লক্ষণীয় হ'ব মন্ত্ৰী পীযুষ হাজৰিকাই কোৱাৰ দৰে
25 লাখ PM কিষাণৰ হিতাধিকাৰী সৃষ্টি কৰোঁতে কিমান নীতি নিয়মৰ মাজেৰে কামখিনি হয়। মাধৱ দাসৰ ৰিপৰ্ট, DI365।